Hello everyone, অনুশীলনী R4 or question number 1 or solution to আজি এই ভিডিওটোত আমি deeply discuss কৰিম. So without any waste of time, let's get started. So এতিয়া আমি চাও অনুশীলনী R4 or question number 1 ৰ কি কোৱা আছে? মান নিৰ্ণয় কৰা। অৰ্থাৎ 4টা কোৱেশ্চন দিয়া আছে আৰু ইয়াৰ আমি মান উলিয়াব লাগে। So question number 1 ত কি কোৱা আছে 11 কিউব। এতিয়া ইয়াৰ মান উলিয়াবলৈ কৈছে। 11 কিউব মানে কি? 11 তিনিটা পূৰণ হৈ আছে। So এটোকে লিখিম মই এতিয়া 11 into 11 into 11. So 11 তিনিটা পূৰণ কৰি দিয়াৰ পিছত আমি যিমান আনসাৰ পাম সেইটো হ'ব আনসাৰ। So 11 into 11 কিমান হয় 121 হয়। আৰু 121 ৰ লগত আকৌ আৰু এটা 11 পূৰণ কৰি দিলে কিমান হ'ব? হেতুকে কৰি চাও ইয়াত 121 into 11. So হ'ব 121 121 1 3 3 1 মানে 1331 হ'ব আনসাৰ। So এটো হ'ব আনসাৰ। এখিনি জাস্ট ক্যালকুলেশন আছিল। এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 2 ত কি কোৱা আছে? So question number 2 দিয়া আছে এটো 2 into 10 cube মানে 2 into 10 কেটা পূৰণ হৈ আছে তিনটা পূৰণ হৈ আছে মানে 10 into 10 into 10 মানে 10 তিনটা পূৰণ কৰি দিলে কিমান হ'ব 10 দুটা পূৰণ কৰি দিলে কিমান হ'ব 100 আৰু 100 ৰ লগত আকৌ 10 পূৰণ কৰি দিলে কিমান হ'ব 1000 so 2 into 1000 লিখিলো ঠিক আছে আৰু এটা কিমান পাম 2000 পাই যাম হয় না 2 into 1000 মানে কিমান 2000 so এটো হৈ গ'ল आंसर So question number 3 দিয়া আছে এটো so 1/2 whole to the power -5 এটা 1/2 আমি কি লিখিব পাৰো 1/2 আমি 2 to the power -1 লিখিব পাৰো আৰু whole to the power কিমান আছে ইয়াত -5 আছে আমি কি কৰিলো 1/2 2 to the power -1 লিখিলো কাৰণ আমি এটা ফৰ্মুলা জানো যে আমি কোনটো ফৰ্মুলা জানো a to the power যেতিয়া -1 হয় তেতিয়া কি হৈ যায় জানেনে 1/a হৈ যায় so সেইটোৱে কথা so a to the power -1 মানে কিমান হয় 1/a হয় so 1/a এর জায়গাত আমি কি লিখিব পাও a to the power -1 so সেইটোৱে ইয়াৰ লগত তুলনা কৰি চাওক 1/2 থাকাৰ কাৰণে 2 to the power আমি -1 লিখিলো সেইটোৱে আৰু এটা কি হ'ব 2 to the power -1 into -5 হ'ব হয়নে এই ওপৰ হৈ গল চাওক ওপৰ এই দুটা পূৰণ হৈ গল কিয় পূৰণ হৈ গল কাৰণ ফৰ্মুলাটা আছে যে a to the power m whole to the power যেতিয়া n হয় তেতিয়া आंसरটো কি হৈ যায় a to the power mn হৈ যায় হেতুৱে কথা মানে সো যেতিয়া a to the power m whole to the power n হয় তেতিয়া কি হৈ যায় এই ওপৰৰ দুইটা সূচক বা এই ওপৰৰ দুইটা ঘাত কি হৈ যায় পূৰণ হৈ যায় হয়নে সো mn হৈ গল মানে m into n হৈ গল হয়নে সো সেই কাৰণে 2 to the power -1 whole to the power -5 থাকাৰ কাৰণে -1 আৰু -5 দুটা পূৰণ হৈ গল ওপৰত ঠিক আছে ওপৰত পূৰণ হৈ যায় সো সেই কাৰণে এতিয়া আমি কি লিখিম -1 into -5 কৰিলে কিমান হয় 5 হয় হয়নে নহয় আৰু মাইনাস into মাইনাস প্লাস হৈ গল সো আলটিমেটলি কিমান হৈ গল 2 to the power 5 হয়নে মাইনাস into আতৰি গল মাইনাস into মাইনাস কিমান হৈ যায় প্লাস হৈ যায় সো 2 to the power 5 হৈ গল সো 2 to the power 5 মানে কিমান 2 to the power 5 মানে কিমান হ'ব 32 হ'ব হয়নে সো এইটো হৈছে आंसर সো এতিয়া আমি চাও 4 নম্বৰ কি কোৱা আছে 4 নম্বৰ দিয়া আছে এইটো -4 to the power -2 এতিয়া আমি কি কৰিম -4 to the power এই -1 যে আছে সৰি -2 যে আছে আমি ইয়াক কি বুলি লিখিম -1 into 2 হয়নে লিখিব পাৰো নে আলটিমেটলি কিমান হ'বগে -2 এ হ'বগে সো -2 আমি এনেদৰে লিখিব পাৰো -1 into 2 ঠিক আছে লিখি দিলো এতিয়া মই কি কৰিম এতিয়া মই এই -1 টোক ভিতৰলৈ লৈ যাম মানে মই এনে ধৰণে কৰিম -4 whole to the power কি হৈ যাব -1 হৈ যাব হয়নে আৰু এই গুটেটো ওপৰত কি আছে 2 আছে হয়নে এইটো মানে মই কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিলো এই ফৰ্মুলাটো ব্যৱহাৰ কৰিলো চাওক যেতিয়া a to the power mn হৈ থাকে তেতিয়া আমি m টো আমি ভিতৰলৈ লৈ যাব পাৰো নে m টো ভিতৰলৈ লৈ গৈ whole to the power n কৰি দিব পাৰো হয়নে সো আমি সেইটোৱে কৰিলো -1 টো ভিতৰলৈ লৈ গলো সেই কাৰণে কিমান হৈ গল -4 to the power -1 হৈ গল আৰু whole square 2 হৈ গল হয়নে নহয় যেতিয়া mn পূৰণ হৈ থাকে m টো আমি ভিতৰলৈ লৈ যাব পাৰো আৰু whole to the power n কৰি দিব পাৰো সেই কাৰণে -1 টো ভিতৰলৈ লৈ গলো আৰু whole to the power 2 কৰি দিলো হয়নে নহয় হেতুৰ কথা এতিয়া আমি কি কৰিম এতিয়া -4 to the power -1 যে হৈ আছে হেতুক আমি কি বুলি লিখিব পাৰো -1/4 লিখি দিব পাৰো হয়নে নহয় -4 হৈ আছে
সেইটোৱে কথা a টু দি পাৱাৰ যেতিয়া -1 হৈ থাকে তাক আমি কি বুলি লিখিব পাৰোঁ 1/a লিখিব পাৰোঁ হয়নে নহয় চ' -4 টু দি পাৱাৰ -1 হৈ আছে চ' 1/4 লিখিব পাৰোঁ আৰু মাইনাছটো বাৰু আছেই হয়নে নহয় মাইনাছটো আগত দি দিলোঁ সেইকাৰণে 1/4 লিখিব পাৰিলোঁ চ' যিহেতু a টু দি পাৱাৰ -1 মানে আমি 1/a লিখিব পাৰোঁ সেইকাৰণে যেতিয়া -4 টু দি পাৱাৰ -1 হৈ আছিল তেতিয়া আমি 1/-4 লিখিলোঁ হয়নে মাইনাছটো ইয়াতো দিব পাৰোঁ ইয়াতো দিব পাৰোঁ সেই একে কথা 1/4 হৈ গ'ল খালি 4টোৰ জেগাত 1/4 হৈ গ'ল আৰু মাইনাছটোতো আছেই চ' সেইটো কথা হ'ল আৰু এতিয়া কি লিখিম হোল টু দি পাৱাৰ কিমান হ'ব 2 হ'ব হয়নে নহয় ওপৰত 2 আছে সেইটোৱে চ' এতিয়া কিমান হৈ যাব যিহেতু ইয়াত স্কুৱেৰ আছে সেইকাৰণে মাইনাছটোতো আঁতৰিয়ে যাব হয়নে নহয় সেইকাৰণে আমি কি লিখিব পাৰোঁ 1 স্কুৱেৰ আৰু 4 স্কুৱেৰ হয়নে নহয় এইটো ওপৰতো স্কুৱেৰ হ'ব আৰু এইটো ওপৰতো স্কুৱেৰ হ'ব চ' কাৰণে 1 স্কুৱেৰ ডিভাইডেড বাই 4 স্কুৱেৰ হৈ গ'ল আৰু মাইনাছটো আঁতৰি গ'ল স্কুৱেৰ থকাৰ কাৰণে হয়নে নহয় মাইনাছ দুটা পূৰণ হৈ গ'লে কি হৈ যায় প্লাছ হৈ যায় চ' সেইটো কথা প্লাছ হৈ যাব এনচাৰটো চ' 1 স্কুৱেৰ মানে 1 লিখিলোঁ আৰু 4 স্কুৱেৰ মানে 16 লিখিলোঁ আৰু এইটোৱে হ'ব এনচাৰ চ' 1/16 হ'ব এনচাৰ আজিৰ ভিডিঅ'টোত ইমানেই আজি আমি কুৱেশ্যন নম্বৰ 1ৰ সলিউশ্যনটো ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰকেইটা সলিউশ্যন ডিছকাছ কৰিম যদি আপুনি এই চেনেলটো যদি নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ক্লাছ 10 মেথমেটিক্সৰ বিভিন্ন ভিডিঅ' এই চেনেলটোত আহি থাকে চ' প্লিজ ছাবস্ক্ৰাইব নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰকেইটা সলিউশ্যন ভালদৰে ডিছকাছ কৰিম চ' ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ